ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত বিসংগতি বিন্নাকান্দি সমষ্টিত বিএলঅ'ৰ বিৰুদ্ধে এবাৰ অভিযোগ উত্থাপন হৈছে সাৰিং পথাৰৰ বিএলঅ' ইনামুদ্দিন আনসাৰীৰ বিৰুদ্ধে এই অভিযোগ তুলিছে কোনো অজ্ঞাত ব্যক্তিয়ে অভিযোগ দিছিল ইনামুদ্দিনৰ বিৰুদ্ধে বিন্নাকান্দি সমষ্টিত বিএলঅ'ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে 21 জানুৱাৰীত নিৰ্বাচন আয়োগৰ পৰা জাননী লাভ কৰিছিল বিএলঅ গৰাকীয়ে আৰু 22 জানুৱাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানি দিয়ে বিএলঅ ইনামুদ্দিনে পূব বান্দৰমেলা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক আৰু এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হুজাই জিলা আমসুৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত এবাৰ বিসংগতি ধৰা পৰিছে আৰু এগৰাকী প্ৰধান শিক্ষক বিন্নাকান্দি সমষ্টিত সেই প্ৰধান শিক্ষক গৰাকীয়ে এই বিসংগতি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে বিন্নাকান্দি সমষ্টিত বিএলঅ'ৰ বিৰুদ্ধে অভিযোগ সাৰিং পথাৰৰ বিএলঅ' ইনামুদ্দিন আনসাৰীৰ বিৰুদ্ধে অভিযোগ তুলিলে এগৰাকী অজ্ঞাত ব্যক্তিয়ে 21 জানুৱাৰীত নিৰ্বাচন আয়োগৰ পৰা জাননী লাভ কৰে বিএলঅ গৰাকীয়ে আৰু তাৰ পাছত 22 জানুৱাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানি দিয়ে বিএলঅ ইনামুদ্দিনে কাৰণে গৈছিলোঁ মই যোৱা 21 তাৰিখে হিয়াৰিং নোটিছ পাইছিলোঁ আবেলি 5টা মান বজাত আমাৰ বিএলঅ'য়ে হিয়াৰিং দিলে দি পেলাই ক'লে যে আপোনাৰ হিয়াৰিং আছে কালিলৈ আপুনি শংকৰনগৰ গৈ পেলাই আপুনি কাগজ পত্ৰ লৈ যাব ডকুমেণ্টবিলাক লৈ যাব লৈ পেলাই আপুনি হেৰি কৰিব হিয়াৰিং কৰিব আৰু উপস্থিত থাকিব লাগিব নহ'লে নাম কাটা যাব কোনোবাই আপোনাৰ নামত পাৰ্মানেণ্টলি শিফটেড হৈছে বুলি আপত্তি দৰ্শাইছে মই নটিছখন দেখিলোঁ নটিছখনত কোনো কমপ্লেইনাৰৰ নাম নাই মই সুধিলোঁ ইয়াতো বেলেংক হৈ আছে তো কমপ্লেইনাৰৰ নাম আপুনি জানে নেকি তেখেতে ক'লে নাই এইবিলাক আমি একো নাজানো বিএলঅ'সকলে একো নাজানে ইলেকশ্যন অফিচাৰৰ পৰা নটিছ আহিছে সেইখন নটিছখন আপুনি আমাক কৈছে দিবলৈ তো নটিছখনতো 19 তাৰিখ লিখা আছিলে কিন্তু তেখেতে দিলে মোক 21 তাৰিখে 5টা মান বজাত সন্ধিয়া সেইকাৰণে মই আচৰিত হ'লোঁ যদি মই এইখিনি যদি উপস্থিত নাথাকিলে বা ক'ৰবাত যদি বেলেগত যদি গ'লোঁ হয় তেনেহ'লে মইতো এবচেণ্ট হ'লোহেঁতেন তথাপিও মই এখন ৰিচিভ কৰি পেলাই মই নেক্সট দিনাখন গ'লোঁ গৈ পেলাই 10:30 মানত মই হিয়াৰিং দি আহিলোঁ জমা মানে মোক হেৰি চালে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড চালে তাৰপাছত মই মোৰ বিএলঅ'ৰ আইডেণ্টি কাৰ্ড লৈ গৈছিলোঁ লগাই পেলাই ছাৰসকলক দেখালোঁ তেওঁলোকে হাঁহিছে কৈছে যে এইটো বৰ বেয়া হৈছে আমাৰ এজন বিএলঅ'ক নটিছ আহিছে যেতিয়া বাকীবোৰ মানুহ আৰু আনফালে বৰহমপুৰ সমষ্টিটো পঞ্জীয়ন বিষয়াৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ উত্থাপন হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত বিসংগতিৰ অভিযোগ বৰহমপুৰ সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বিন্নাকান্দিৰ বালিৰাম গাঁৱৰ বিএলঅ'ৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন হৈছিল অভিযোগ দাখিল কৰিছিল ৰুমা চন্দাই হুজাই জিলা আমচুৰ ৰুমা চন্দাৰ নামত ভুৱা অভিযোগ দাখিল কৰিছিল কোনো অজ্ঞাত লোকে 117 জনকৈ ভোটাৰৰ নাম কৰ্তনৰ বাবে অভিযোগ উত্থাপন হৈছিল আৰু অভিযোগ দাখিল কৰিছিল ৰুমা চন্দাৰ নাম আৰু এপিক নম্বৰ ব্যৱহাৰ কৰি এই অভিযোগ দাখিল কৰিছিল ৰুমা চন্দাৰ সহিও জালিয়াতি কৰিছিল অভিযোগকাৰীয়ে ৰুমা চন্দা 15 বছৰ পূৰ্বে যমুনামুখৰ পৰা বিয়া হৈ গৈছিল অন্য স্থানলৈ বিয়া হৈ গৈছিল কিন্তু তাৰ পাছত ৰুমা চন্দাৰ নাম ব্যৱহাৰ কৰি অভিযোগ দাখিল কৰিছে বুলি আন এক অভিযোগ উত্থাপন হৈছে এছআৰত বিসংগতি দেখিবলৈ পোৱা গৈছে এবাৰ বৰহমপুৰত পঞ্জীয়ন বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে এইটো আচৰিত কথা এগৰাকী বিএলঅ নিজে নিৰ্বাচনী বিভাগৰ কামত মানে তেখেত ব্যস্ত হৈ আছে তেখেতৰ নামত কোনোবাই অভিযোগ দাখিল কৰিছে আৰু তেখেতে হেয়াৰিং দিব লাগিছে গৈ শংকৰদেৱ নগৰত গৈ হেয়াৰিং দিব লাগিছে মানুহজন ইমানেই হতাশগ্ৰস্ত হৈছে যে তেখেতে মই যোৱা পৰহি তেখেতক শংকৰদেৱ নগৰত লগ পাই তেখেতক সুধিলোঁ আপুনি ইয়াত কিয় বোলে ভাই এইটো চাওক মোৰ নামতে নটিছ আহি গৈছে আপুনিতো বিএলঅ আপোনাৰ নামত কেনেকৈ আহি গ'ল বোলে আহি গৈছে এতিয়া মই হেয়াৰিং দিব লগা হৈছে কোনো বস্তু মাৰি নাই এই ধৰণে অৰাজকতা চলি আছে মানে নিৰ্বাচন বিভাগবোৰত আপুনি যিসকল মানুহৰ ওপৰত যে অবজেকশ্যন দিছে সকলোক চিনি পায় নাই মই চিনিয়ে নাপাওঁ সিহঁতক মোৰ নিজৰ মানে ভোটাৰ আইডি ইউজ কৰি মিছ ইউজ কৰি মোক ফচাই দিছে মই কাকোকে চিনি নাপাওঁ
মই কেইবাবাৰো মানে আবেদন কৰিছোঁ নাম কটাবৰ কাৰণে সিহঁতি কটা নাই। সেই আইডিটো মিছ ইউজ কৰি মোকে ফচাই দিছে সিহঁতে। এতিয়া মই মানে কি আইনৰ হাতত দিছোঁ যে সিহঁতক উচিত শাস্তি দিব লাগে। আপুনি কেছ দিছে? মানে FIR দিছোঁ। দিছে? অঁ, ক'ত দিছে? যমুনামুখ থানাত। আপুনি নাম কটাৰ কাৰণে দিছে, তাৰমানে আপোনাৰ ইয়াৰ পৰা বিয়া হৈ যোৱাৰ পিছতে ইয়াত নাম আছিলে? নাম আছিলে, কেইবাবাৰো আবেদন কৰিছোঁ নাম কটাবৰ কাৰণে, সিহঁতি কটা নাই। সেইকাৰণে সিহঁতি মোৰ আইডিটো মিছ ইউজ কৰি সিহঁতি মোক ফচাই দিছে। কোনে কৰিছে এইটো? মই নাজানো, কোনে দুষ্কৃতিকাৰীয়ে কৰিব। ইয়াতে আপোনাৰ পিতৃঘৰ আছিলে? অঁ অঁ। আপুনি নিৰ্বাচন আয়োগক লিখিত জনাইছে নেকি এইখিনি কথা?